তোমালোকক সদায় হায়াৰ ষ্টাডিজ কৰিব ক'ম বহুত ল'ৰা এজন মোক তাতে কোনোবাই ল'ৰা এটা সুধিলে ডিফেন্স লাইনত যাব বিচাৰোঁ মই কি কৰা উচিত সি ক্লাছ 10 হয় মোৰ ভিডিঅ' মেক্সিমামে ক্লাছ 10 চাই মই এতিয়া তোমালোকক এইটো উপদেশ দিয়াটো উচিত হ'বনে ক্লাছ 10 পাছ কৰি দৌৰা আৰম্ভ কৰা ক্লাছ 10 পাছ কৰি দৌৰা আৰম্ভ কৰা পুলিচৰ চাকৰি এটাত সোমাব লাগে কনষ্টেবল বা যিয়ে নহওক ঠিক আছে মই সেইটো কেতিয়াও তোমালোকক ক'ব নোৱাৰিম মই তোমালোকক কি ক'ম ক্লাছ 10 পাছ কৰা ক্লাছ 12 পাছ কৰা তাৰপিছত ডিগ্ৰী পাছ কৰা কিয় তাৰপিছত তেতিয়া তোমাৰ বহুত সপোন থাকিব ঠিক আছে তোমাৰ ওচৰত তেতিয়া বহুত সপোন তোমাৰ ওচৰত থাকিব আৰু আমি সদায় সপোনটো ডাঙৰ দেখা উচিত মই কাকো কোনো পোষ্টক অসন্মান কৰা নাই প্ৰত্যেকটো পোষ্টে মোৰ কাৰণে সন্মানযোগ্য হয় সেয়া লাগিলে এখন স্কুলৰ চকীদাৰে হওক সেয়া লাগিলে সেই স্কুলখনৰ প্ৰিন্সিপালে হওক সেয়া লাগিলে হস্পিটেল এখনৰ নাৰ্ছগৰাকী হওক সেয়া লাগিলে হস্পিটেলখনৰ প্ৰিন্সিপাল হওক ঠিক আছে প্ৰত্যেকটো পোষ্টক মই নিজে সন্মান কৰোঁ আৰু এজন দাদা হিচাপে মই সদায় তোমালোকক পাৰফেক্টটোত যাব দিব বিচাৰোঁ ন এতিয়া চোৱা তোমাৰ ওচৰত তুমি ডিগ্ৰী পাছ কৰিলা ঠিক আছে মোক লয় বহুতে সুধিছিলে তেতিয়া মোক ফোনো কৰে বহুতে অচিনাকি মই ধুনীয়াকৈ বুজাই দিছোঁ তুমি ডিগ্ৰী পাছ কৰিলা সেই ল'ৰাটো দৌৰি আছিলে মানে হে ডিগ্ৰী পাছ কৰি আৰ্মি বা এনেকুৱা কনষ্টেবলৰ কাৰণে মই তাক ক'লোঁ তুমি ডিগ্ৰী পাছ কৰিলা তোমাক ধৰা আৰ্মি এটা NDA পাছ কৰি অফিচাৰ ৰেংকৰ জব দিলে আৰু এটা কনষ্টেবলৰ জব দিলে তুমি কোনটো ল'বা সি নিজে ক'লে মই অফিচাৰ ৰেংকৰ জব ল'ম মই ক'লোঁ তেন্তে মই এজন সৰু ল'ৰা ছোৱালীক ওপৰৰ সপোনটো দেখিবলৈ দিয়াত তাত মোৰ কি ভুল হ'ল গতিকে মই তোমালোকক এইটো ক'ব বিচাৰোঁ সদায় সপোনটো ওপৰত দেখা ঠিক আছে আমি সবেই চেষ্টা কৰিব লাগে ঠিক আছে কি ঠিক আজি তুমি এটা তলৰ লেভেলৰ জব এটাত সোমাই গ'লা পিছত তোমাৰ ৰিয়েলাইজ হ'ল যে মই ইয়াতকৈ বেছি কৰিব পাৰিলোঁ হয় জীৱনত ঠিক আছে তো তুমি তেতিয়া ৰিগ্ৰেট কৰাতকৈ এবাৰ নিজৰ জীৱনত চেষ্টা কৰি যোৱাত কি ডাঙৰ কথা গতিকে কেতিয়াও ক্লাছ 10 পাছ কৰি সেইটোত চেষ্টা নকৰিবা ডিগ্ৰী পাছ কৰি লোৱা ডিগ্ৰী পাছ কৰি তুমি NDA এক্সাম দিব পাৰিবা হাই ছেকেণ্ডেৰী পাছ কৰিয়ে ডিগ্ৰী পাছ কৰিয়ে তুমি CDS দিব পাৰিবা বা APSCD DSP ৰেংকতো পুলিচত সোমাব পাৰিবা একদম ভাল ৰেংকত বা UPSCD IPSতো সোমাব পাৰিবা বহুতে ক'ব এইবিলাকতো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে নাপায় অসমৰ ল'ৰা ছোৱালী DSP পাই থাকে মই তাতে কমেণ্ট দিছিলোঁ অসমৰ ল'ৰা ছোৱালী এইবিলাক নাপায় মই কৈছোঁ APSC অসমৰ কাৰণে হয় বেলেগ ল'ৰা ছোৱালীৰ কাৰণে নহয় তো তোমালোকৰ লগৰ ল'ৰা ছোৱালীয়ে যদি পাই আছে তোমালোকে কিয় নোৱাৰিবা আৰু বহুতে কয় আৰ্থিকভাৱে ভাল হ'ব লাগিব তেতিয়াহে এইবিলাকত যাব পাৰি মই এটা কথা কৈছোঁ NDA পাছ কৰিবলৈ টকা পইচা নালাগে ঠিক আছে মই NDA পাছ কৰিছিলোঁ হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে মই কোনো টকা দি পাছ কৰা নাই কোচিং লৈ পাছ কৰা নাই মই কিতাপ পঢ়িছোঁ তোমালোকে কিতাপ বোলে পঢ়িব নোৱাৰে ঠিক আছে ইউটিউবত কিমান চেনেল আছে ফিজিক্সৱালা আছে কিবা আছে NDA দিয়া তুমি ভয় কিয় কৰা তাতে ভাবে কৈছে NDAত ইমান কম পোষ্ট ওলায় মই নিজে পাছ কৰিছোঁ তোমালোকে কিয় নোৱাৰিবা মই তোমালোক একেটাইতো মানুহ হয় আমি সদায় ওপৰত যাবলৈ সপোনটো দেখা উচিত গতিকে এটাই উপদেশ দিম প্ৰত্যেকটো চাকৰিয়ে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু আমি নিজকে